ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ তৎপৰ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল লাহৰীঘাট সমষ্টিৰ ৰজাকধুৱা জিলা পৰিষদৰ AIUDF দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই যদিও পিছ পৰি থকা নাই AIUDF দল লাহৰীঘাট সমষ্টিৰ ৰজাকধুৱা জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী ছাবিকুন নাহাৰক সংবাদমেল পাতি কৰি মুকলিকৈ সমৰ্থন আগবঢ়ায় AIUDF দলৰ বিষয়ববীয়াসকলে অকল সমৰ্থনে নহয় নিৰ্দলীয় প্ৰাৰ্থী ছাবিকুন নাহাৰক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলাব বুলি সংবাদ মাধ্যমৰ আগত জনায়। লগতে লাহৰীঘাট সমষ্টিৰ ৰজাকধুৱা জিলা পৰিষদসমূহৰ AIUDF দলৰ বিষয়ববীয়াসকলৰ লগতে AIUDF দলক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। উক্ত সংবাদমেলত উপস্থিত থাকে AIUDF দলৰ কেন্দ্ৰীয় সমিতিৰ যুৱ মৰ্চা সাধাৰণ সম্পাদক আক্তাৰ হুছেইন লগতে AIUDF দলৰ কৰ্মীসকল। সাংবাদিক বন্ধুসকলৰ লগত আমি নিমন্ত্ৰণ জনাই এইকাৰণে আনিছোঁ। ৰাজাকধুৱা জিলা পৰিষদ সমষ্টিত AIUDF দলৰ আমি প্ৰাৰ্থিত্ব দিব পৰা নাছিলোঁ। সময়ৰ নাটনি হৈছিলে আৰু কিছু ৰাজনৈতিক কিছু কুচক্ৰান্তৰ বলি হ'ব লগা হৈছিলে। আমাৰ আজি ৰাজাকধুৱা জিলা পৰিষদ সমষ্টিৰ 7টা পঞ্চায়তৰ আঞ্চলিক সভাপতি, আঞ্চলিক কমিটিৰ বিষয়ববীয়া, যুৱ মৰ্চা, মহিলা মৰ্চা, ছাত্ৰ মৰ্চা সকলোকে লৈ আমাৰ কেইবালানি আলোচনা হৈছে আৰু আলোচনাৰ অন্তত আমি দলীয় AIUDF দলৰ সিদ্ধান্ত মৰ্মে আমি নিৰ্দলীয় প্ৰাৰ্থী সন্মানীয়া এডভোকেট ছাবিকুন নাহাৰ বাইদেউক আমি AIUDF দলৰ পৰা সমৰ্থন জনাইছোঁ। যিহেতু আমাৰ এই ৰাজাকধুৱা জিলা পৰিষদ এলেকাত যথেষ্ট UDF ভোটাৰ আছে। আজিৰ তাৰিখত আমি 60%তকৈ অধিক AIUDF ভোটাৰ থকা এটা জিলা পৰিষদ সমষ্টি হয়। দুৰ্ভাগ্যবশতঃ আমি যিহেতু কেণ্ডিডেট আমি দিব পৰা নাছিলোঁ, এই সৰ্বসাধাৰণ ভোটাৰ দলীয় প্ৰতিনিধি তথা সংগঠনৰ প্ৰতিজন বিষয়ববীয়াই একেদিন খুব বিমূৰত আছিলে, দুশ্চিন্তাত আছিলে। আজি আমি সকলো দুশ্চিন্তা আঁতৰাই ৰাজাকধুৱা জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী ছাবিকুন নাহাৰক আমি AIUDF দলৰ পৰা সমৰ্থন আগবঢ়াইছোঁ। আৰু আমি যিটো বাতাবৰণ দেখা পাইছোঁ, বৰ্তমান যিসকলে বিভিন্ন দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে, কংগ্ৰেছ AGP, সৰ্বসাধাৰণ ৰাইজে সেই প্ৰাৰ্থীসমূহ গ্ৰহণ কৰিব পৰা নাই, গ্ৰহণ কৰি লোৱা নাই। সৰ্বসাধাৰণ ৰাইজ অপেক্ষাৰত হৈ আছে AIUDFৰ AIUDFে কি কয়। আজি আমি সেই সৰ্বসাধাৰণ ৰাইজৰ পক্ষত, সৰ্বসাধাৰণ ৰাইজৰ আশা আৰু সৰ্বসাধাৰণে যিখিনি বিচাৰি আছিলে সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ 7টা গাঁও পঞ্চায়তৰ সকলো প্ৰতিনিধিয়ে, সকলো দল, আমাৰ সংগঠনৰ সকলো বিষয়ববীয়াই একমুখে একত্ৰিতভাৱে নিৰ্দলীয় প্ৰাৰ্থী ছাবিকুন নাহাৰক সমৰ্থন আগবঢ়াইছে। আৰু গ্ৰাছৰুট লেভেলৰ আমাৰ যিসকল ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বহু AIUDFৰ নেতা কৰ্মীয়ে যিগৰাকী প্ৰাৰ্থী আপোনালোকে ক'লে তেওঁৰ লগত মানি ল'ব বুলি আমি আমাৰ যিসকল নেকি তৃণমূল কৰ্মী আছে, আপোনালোকেতো সকলোৱে জানে AIUDFৰ হাইকমাণ্ডে বা AIUDF দলৰ যিসকল মুৰব্বী থাকে তেওঁলোকে এষাৰ সিদ্ধান্ত লোৱাৰ পিছত কোনোৱে কোনো দিনেই বিৰোধ নকৰে। আৰু আমাৰ তৃণমূল পৰ্যায়ৰ আমাৰ নেতাকৰ্মীসকলৰ লগত আমি মত বিনিময় কৰিছোঁ বা বৰ্তমান যিটো নেকি ৰাজনীতিৰ বাতাবৰণ তেওঁলোকে এইটো অৱগত হৈ আছে যে যিটো কৰিলে তেওঁলোকে কৈছে যে আপোনালোকে গোটেই দিশত চিন্তা চৰ্চা কৰি যিটো কৰিলে আমাৰ দলৰ কাৰণে চবতকৈ ভাল হ'ব সেইটো কৰক, আমি সকলোৱে আপোনালোকৰ লগত থাকিম। আৰু সেই হিচাপে আমাৰ দলৰ আজি ৰজাকধুৱা জিলা পৰিষদৰ আমাৰ মণ্ডলৰ 7জন সভাপতি, আমাৰ সম্পাদক, ছাত্ৰ মৰ্চাৰ সভাপতি, যুৱ মৰ্চাৰ সভাপতি, তাৰপিছত মহিলা মৰ্চাৰ সভাপতি, আমাৰ সকলোৱে আজি এই প্ৰেছ মিটত উপস্থিত আছে। আৰু সকলোৱে আজিও প্ৰায় 3 ঘণ্টা জোৰা আলোচনাৰ অন্তত আমি একমত হৈ সকলোৱে একমত হৈ আমি এই সিদ্ধান্তত উপনীত হৈছোঁ।